পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসী ভাৰতবৰ্ষক জনাব বিচাৰিছোঁ, বিশেষ নগাঁওবাসী ৰাইজলৈ যে আজি পাখিমীয়া জামুৰি মণ্ডল অন্তৰ্গত দক্ষিণপাট পঞ্চায়তৰ বৰপলাত যি আজি পবিত্ৰ অনুষ্ঠান অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিটো কাৰ্যালয় ইতিমধ্যে উন্মোচন কৰা হৈছে। এতিয়া উন্মোচনত আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন দক্ষিণপাট পঞ্চায়তৰ সভাপতি যুৱপ্ৰসাদ বৰদলৈ ডাঙৰীয়া, কাকতি ডাঙৰীয়া, উত্তম ডেকা ডাঙৰীয়া, আমাৰ শেহতীয়াকৈ আমাৰ মাজত উপস্থিত হৈছে মহিমোহন লস্কৰ ডাঙৰীয়া, মন্দিকামী শিক্ষয়িত্ৰী প্ৰমুখে কৰি আমাৰ দুই দলৰ কাৰ্যকৰ্তাসকল। বিশেষকৈ এইখিনিতে মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমি বিগত 5টা বছৰত আমি নগাঁও আমাৰ অসম গণ পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আছিল প্ৰদ্যুৎ বৰদলৈৰ ঘৰ আছিল মাৰ্ঘেৰিটা। কিন্তু মাৰ্ঘেৰিটাত তাৰপিছতে আমাৰ ৰাইজে ভোট দি তেওঁক সাংসদ বনালে। কিন্তু এজন প্ৰতিনিধিক জনপ্ৰতিনিধিজনৰ ৰাইজে ভোট দিয়াৰ অৰ্থটো হ'ল যে বিপদৰ সময়ত সেই প্ৰতিনিধিজনে ৰাইজৰ কাষ চাপিব লাগে। আমি বিগত দিনত 5টা বছৰত যোৱা 5টা বছৰত বিশেষ মই দুটা কথাই ক'ব বিচাৰিছোঁ যে এই দুটা কথা মই নগাঁওবাসীলৈ আহ্বান জনাইছোঁ। আমি এটা ভুল কৰিলোঁ যে ইয়াৰ আগতো আমি সাংসদ পাইছিলোঁ, 4বাৰকৈ ৰাজেন গোহাঁই সাংসদ হৈছিল, কেন্দ্ৰীয় মন্ত্ৰী ৰে'ল মন্ত্ৰীও হ'ল। তাৰপিছত আমাৰ ৰূপক শৰ্মাক আমাৰ সাংসদ হিচাপে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে। কিন্তু আমাৰ সেই সময়ত 10 নং লোকসভা ৰাইজে এটা ভুল কৰিলে। আমি সেই ভুলৰ এতিয়া আমি অনুতাপ্ত ভুগিছোঁ। কিন্তু বিপদৰ সময়ত কিন্তু সাংসদজন আমি দেখা নাপাওঁ। 1 নম্বৰ ক'ভিডত আপোনালোক সকলোৱে জ্ঞাত যে গোটেই বিশ্বত এটা সন্ত্ৰাসৰ সৃষ্টি হৈছে, মানুহ এটা আতংকৰ সৃষ্টি হৈছে। কিন্তু সেই সময়ত কিন্তু আমাৰ প্ৰদ্যুৎ বৰদলৈ আমাৰ সাংসদজনক কিন্তু আমি দেখা পোৱা নগ'ল। দ্বিতীয়তে আমাৰ এই বৰপলা অঞ্চলে অসমৰ বা নগাঁও জিলাত এটা দুবাৰকৈ এটা বৃহৎ বানপানীয়ে বিধ্বস্ত গৈছিল, খেতি মাটিকে ঘৰ দুৱাৰ উটি গৈছিল। তেনেকুৱা এটা মুহূৰ্ততো কিন্তু আমি প্ৰদ্যুৎ বৰদলৈক দেখা নাপাইছিলোঁ। কিন্তু সেই সময়ত আমাৰ অসম চৰকাৰে হওক, বিভাগীয় ফালৰ পৰাই হওক বা মুখ্যমন্ত্ৰী তদাৰকীয়ে হওক, কিন্তু আমাৰ ৰূপক শৰ্মাই আহি নেতৃত্ব দি পেলাই গোটেই সমগ্ৰ বৰপলাবাসী অঞ্চলটোত পানীত ডুব গৈ আছিল। কিন্তু তেখেতে নাৱত আহি পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয় মুখ্যমন্ত্ৰী নিজেই ভিজিট কৰিছে। তাৰ উপৰিও আমাৰ কেশৱ মহন্ত মন্ত্ৰী তেখেতেও আজি বানাক্ৰান্ত অঞ্চল ৰাইজৰ গোট লৈছে আৰু সেইমতে ৰাইজৰ ব্যৱস্থা কৰিছে। আপোনাৰ খোৱা বোৱাকে আদি কৰিলে বানাক্ৰান্তৰ ৰাইজক তেনেধৰণৰ সুবিধাখিনি দিব আছে, কোনোদিন ত্ৰুটি কৰা নাছিল। আৰু সেই সময়ত যেতিয়া যিসকল দিন হাজিৰা কৰা লোক আছিল তেখেতসকল কৰ্মবিমুখ হৈ গৈছিল, সেইসকলৰ চিন্তা কৰি কিন্তু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুবাৰকৈ যিটো 1 কোটা চাউল পায় তাৰপিছত 2 কোটাকৈ চাউলটো আকৌ টকা তেওঁলোকৰ একাউণ্টত সোমাইছিল। সেই বৰপলাত যিটো আপোনাৰ অতি ভয়ংকৰ বানপানী হৈছিল সেই সময়ত কিন্তু ৰাইজৰ দুৰ্দশা হৈছিল। সেই সময়ত কিন্তু যিটো নগাঁৱৰ সাংসদগৰাকী সেই সময়ত কিন্তু বৰপলাবাসীক খবৰ ল'বলৈ এবাৰো সময় নহ'ল। কি ক'ব এই ক্ষেত্ৰত? কিন্তু সেইখিনিকে মই ক'ব বিচাৰিছোঁ, জনপ্ৰতিনিধিজনৰ ৰাইজক জনপ্ৰতিনিধিজনে নিৰ্বাচন কিয় কৰে যে বিপদ আপদ সম্পদত বিপদতেই জনপ্ৰতিনিধি দৰকাৰ। যদি বিপদ কালতে যে জনপ্ৰতিনিধি দেখা নাপালোঁ আৰু ক'ত পাব? ৰাইজৰ উন্নয়নটো বেলেগ কথা, উন্নয়নটো বেলেগ কথা। কিন্তু এতিয়া বৰপলা অঞ্চল বৃহৎ অঞ্চলত দুবাৰকৈ বান আঘাত, এই অঞ্চলৰ মানুহে কিমান বয় বস্তু কিমান ক্ষতিসাধন হৈছে। কিন্তু ৰূপক শৰ্মাৰ হাৰা সেই সময়ত হাৰিছে, সাংসদ হিচাপে হাৰিছে। কিন্তু ৰূপক শৰ্মাৰ হাৰাৰ পিছতে কিন্তু এই বৰপলা অঞ্চলেই নহয় গোটেই অঞ্চলৰ দুইবাৰতে আহি তেখেতৰ নেতৃত্বত প্ৰশাসনৰ সহযোগত আমাৰ স্থানীয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল উপস্থিত। আমি প্ৰদ্যুৎ বৰদলৈতো ঘুমুকি মৰাই নাই, কিন্তু এজন সাংসদৰ যিটো দায়িত্ব আছিল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন তৃণমূল কৰ্মীজনে তাতকৈ বেছি দায়িত্ব পালন কৰিছে। তাৰ দায়িত্ব আমিও পালন কৰিছোঁ। প্ৰত্যেক GP কৰ্মচাৰী আমাৰ বুথৰ সভাপতিলৈকে বুথৰ কাৰ্যকৰ্তা সকলোৱে কিন্তু বিপদৰ সময়ত মানুহখিনি উদ্ধাৰ কেনেকৈ কৰিব পাৰি, মানুহখিনি কেনেকৈ বিপদৰ পৰা মুক্ত কৰিব পাৰোঁ, এইখিনিয়ে কথা আমি ৰাইজৰ মাজত সোমাই গৈছোঁ। গতিকে মই সেইকাৰণে আহ্বান জনাইছোঁ, এবাৰ যেতিয়া ভুল কৰিলে তেতিয়া এইবাৰ সেইখিনি কথা কিন্তু এতিয়া মানুহ অনুভৱ কৰিছে। গতিকে মই ভাবোঁ যে এইবাৰ সুৰেশ বৰা বিপুল ভোটত জয়ী হ'ব, সেইটো আমাৰ দৃঢ় বিশ্বাস আছে। আৰু আমাৰ দক্ষিণপাট অঞ্চলটো আপোনালোকে পূৰ্বৰ যদি ৰেকৰ্ড চাই যে দক্ষিণপাট পঞ্চায়তত বা পাখিমীয়া ব্লকটোত মণ্ডলত প্ৰত্যেকটো নিৰ্বাচনতে আমি আপত গৈ আছোঁ, মাইনাছ হোৱা নাই। গতিকে এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দক্ষিণপাট
পঞ্চায়তে এইবাৰ আগৰ তুলনাত বিপুল ভোটত চৰাইবাগ জয় কৰিবলৈ প্ৰতিশ্ৰুতি। ধন্যবাদ। ধন্যবাদ।